এইটো হয় তেনেহলে ইয়াৰ ভ্যালুটো লাগে দেখা ইয়াতে 1 আছে মই ইয়াতে ভুলতে হয়তো 5 দি দিছো ডিসিশন দেখা এইটো দিয়া আছে এইটো লাগে কিন্তু তুমি দেখা x + 1 আছে ইয়াতে x + 1 তার মানে ইয়াতে আমাকে x + 1 লাগে তো আমাক ইয়াৰ পৰা আমি কি কৰিম দেখা x + 1 upon x + 1 = 1 এইটো দিয়া আছে আমাক ইয়াতে লাগে x + 1 তো x প্লাস কৰি দিয়া 1 ইফালে x + 1 কৰি দিলু ইয়াতেও দেখা x + 1 আছে এতিয়া ইয়াতে যেহেতু আমি 1 প্লাস কৰিছো তো ইফালেও কিমান কৰিব লাগিব প্লাস কৰিব লাগিব দেখা এটো কি হৈ গল 2 হৈ গল তেতিয়া দেখা x + 1 upon x = 2 ফৰ্মুলা দেখ তাৰ মানে x + 1 upon x = 2 ফৰ্মেটত আহিছে আৰু তোমালোকে জানা যেতিয়া ইয়াৰ ভ্যালু 2 হৈ যায় ইয়াতে পাৱাৰ তুমি যিমানে নিদিয়া কিয় তাৰ ভ্যালু সদায় কিমান হয় 2 হয় নহয় জানো আমাৰ ফৰ্মুলা মতে সো ইয়াৰ ভ্যালুটো কিমান হ'ব 2 হ'ব তাৰ মানে কোনটো অপচন কাৰেক্ট হ'ব দেখা বি অপচন কাৰেক্ট হ'ব দেখি কিমান ইজি জাস্ট এই টেকনিকটো হে মনত ৰাখিব লাগিব যেতিয়া x + 1 upon x = 2 হয় তাৰে পাৱাৰ তুমি যিকোনো নলোৱা কিয় তাৰ ভ্যালু সদায় 2 হয় তাৰ মানে 2 হৈ যাব ইয়াৰ কারেক্ট অপশন ঠিক আছে